এই মুহূৰ্তত লাখ লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে জনাব বিচাৰিছো বৃহৎ সুখবৰ। ইতিমধ্যে আপোনালোকে খবৰ লাভ কৰিছে যে অষ্টম দৰমহা আয়োগত অৱশেষত অনুমোদন জনাইছে কেন্দ্ৰই। কেন্দ্ৰীয় কেবিনেটে অষ্টম দৰমহা আয়োগৰ অনুমোদন জনাইছে আৰু কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই ঘোষণা কৰিছে। এতিয়া 8 পে অহাৰ লগে লগে 186% দৰমহা বৃদ্ধি হ'ব নেকি বা কিমানলৈ আপোনালোকৰ দৰমহা বৃদ্ধি হ'ব সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কৰ্মচাৰীসকলে এতিয়া সপ্তম দৰমহা আয়োগৰ অধীনত ন্যূনতম বেচিক দৰমহা 18,000 টকাকৈ লাভ কৰে। ষষ্ঠ বেতন আয়োগতকৈ সপ্তম বেতন আয়োগত 7,000 টকা বৃদ্ধি হৈছিল। এতিয়া সপ্তম বেতন আয়োগৰ পৰা অষ্টম বেতন আয়োগ গঠন হ'লে 18,000 টকাৰ ন্যূনতম বেচিক দৰমহা 2.86 ফিটমেণ্ট ফেক্টৰৰ পিছত 51,480 টকালৈকে বৃদ্ধি পাব পাৰে। অৰ্থাৎ ন্যূনতম দৰমহা হ'ব 51,480 টকা। কাৰণ এই গোটেই বিষয়টো ফিটমেণ্ট ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰিব আৰু সংবাদ মাধ্যমৰ খবৰ অনুসৰি 2.86 হোৱাৰ সম্ভাৱনা এইবাৰ ফিটমেণ্ট ফেক্টৰ। কেন্দ্ৰীয় কেবিনেটে এই সুখবৰ দিছে দেশৰ কোটি কোটি চৰকাৰী কৰ্মচাৰীক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেবিনেটে বৃহস্পতিবাৰে অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন জনাইছে। কেবিনেট বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীৰ বাবে প্ৰধানমন্ত্ৰীয়ে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনত অনুমোদন জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আৰু কয় যে আয়োগৰ অধ্যক্ষ আৰু 2জন সদস্যক অতি শীঘ্ৰে নিযুক্তি দিয়া হ'ব আৰু লগতে সংবাদ মাধ্যমৰ খবৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ন্যূনতম দৰমহা 186% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কৰ্মচাৰীসকলে এতিয়া সপ্তম দৰমহা আয়োগৰ অধীনত ন্যূনতম 18,000 টকা লাভ কৰি আছে আৰু যি নেকি ফিটমেণ্ট ফেক্টৰ 2.86 হোৱাৰ সকলোৱে আশা কৰিছে আৰু 2.86 যদি ফিটমেণ্ট ফেক্টৰ ধৰা হয় তেনেহ'লে ন্যূনতম দৰমহা 51,480 টকালৈকে বৃদ্ধি পাব আৰু একেধৰণৰে বৃদ্ধি পাব পেঞ্চনাৰসকলৰ পেঞ্চনো। আৰু ইয়াত নিশ্চিতভাৱে দেশৰ কোটি কোটি কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে বৃহৎ সুখবৰ। আৰু এই আছিলে এই ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।